নমস্কাৰ, ই গহিবাত চায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আমি দশম শ্ৰেণীৰ গণিতৰ এটা বৰ গুৰুত্বপূৰ্ণ অধ্যায় দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ আমি সেইটো আৰম্ভ কৰিবলৈ ওলাইছো। এইটো তোমালোকৰ কিতাপত ৩ নং অধ্যায়ত আছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। গতিকে এই চেপ্টাৰটোত টোটেল ৬টা অনুশীলনী আছে, 3.6 লৈকে আছে। আমি গোটেইকেইটা লাহে লাহে আলোচনা কৰিম। আমি আৰম্ভণিখিনি চাই লৈছো এই চেপ্টাৰটোত আচলতে কি কি আছে। দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ বুলি যেতিয়া আমি কম তেতিয়া কোৱাৰ লগে লগে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ বুলি কোৱাৰ লগে লগে প্ৰথমতে জানিব লাগিব আমি চলক কি। চলক আচলতে যেতিয়া আমি এটা সমীকৰণ লিখো, ধৰি ললো 2x + 3y + z, এইটো আমি যদি এটা সমীকৰণ বুলি তাক ধৰি লওঁ তেতিয়াহ'লে তাৰ চলক হ'ব x, y and z। ঠিক আছে, আননোন যিবিলাক আমি কোৱান্টিটি ৰাখো সেইবিলাকে হ'ব সেই সমীকৰণটোৰ চলক। আৰু আমি সহগ বুলি যদি কওঁ, সহগ মানে কি আছিলে, ধৰি ললো এটা ইকুৱেশ্যন যে 3x + 5y, ঠিক আছে, 3x + 5y এনেকুৱা এটা সমীকৰণ আমি ধৰি ললো 3x + 5y। তাৰে সহগ কিমান আছিলে, যদি ইয়াত সোধা হয় যে x ৰ সহগ কিমান, সহগ বুলি কোৱাৰ লগে লগে আগত থকা সংখ্যাটোৰ কথা বুজাব, 3 হ'ব। y ৰ সহগ কিমান বুলি ক'লে এই কুৱেশ্যনটোত কিমান হ'ব, 5 হ'ব। গতিকে সহগ আৰু চলক এই দুটা বেলেগ বেলেগ কনচেপ্ট। ঠিক আছে, অকণমান মই এনে কৈ লৈছো। এতিয়া যিহেতু চেপ্টাৰটোৰ নামতে আছে দুটা চলক যুক্ত, মানে চলক দুটা থাকিব, তাত x and y আমি দুটা চলক ধৰি ল'ম। তোমালোকে x and y নধৰি পেলাই p আৰু q ধৰিব পাৰা, m আৰু n ধৰিব পাৰা। কিন্তু নৰ্মেলি যিটো ষ্ট্ৰাকচাৰ হ'ব সেইটো ষ্ট্ৰাকচাৰ হ'ব ax + by + c = 0। ax + by + c = 0। ঠিক আছে, তাত দুটা কোৱান্টিটি থাকিব x and y। ঠিক আছে, x আৰু y এই দুটা হ'ব চলক, x আৰু y এই দুটা হ'ব চলক। সেইকাৰণে দুটা চলক আছে যিহেতু ইয়াক কোৱা হৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। এতিয়া সমীকৰণ বুলি কোৱাৰ লগে লগে তাক ৰৈখিক সমীকৰণ বুলি কিয় ক'লে সেই কনচেপ্টটো অলপমান তোমালোকক ক্লিয়াৰ কৰি দিছো। ৰৈখিক সমীকৰণ শব্দটোৰ অৰ্থ কি, যে ৰৈখিক সমীকৰণ মানে কি, আমি ইয়াৰ আগতে বহুপদ নামৰ চেপ্টাৰটো পঢ়িছো। ঠিক আছে, বহুপদ নামৰ চেপ্টাৰটো পঢ়িছো আৰু নৱম শ্ৰেণীত আমি বহুপদ নামৰ চেপ্টাৰটো পঢ়োতে তোমালোকক কিছুমান কনচেপ্ট দিয়া হৈছিল যে দ্বিঘাত সমীকৰণ, ঠিক আছে, দ্বিঘাত, ত্ৰিঘাত এনেকুৱা ধৰণৰ। তাৰপিছত ৰৈখিক সমীকৰণ বুলি কনচেপ্ট এটা পাইছিলা। দ্বিঘাত বুলি কোৱাৰ লগে লগে ওপৰত যিকেইটা মানে ঘাত থাকিব চবতকে ডাঙৰ যিটো ঘাত হয় সেইটো 2 হ'ব লাগিব, দ্বিঘাত হ'ব লাগিলে। ত্ৰিঘাত হ'ব লাগিলে চবতকে ডাঙৰ যিটো ঘাত হ'ব সেইটো 3 হ'ব লাগিব। ঠিক আছে, বস্তুটো বুজি পাইছানে কথাটো কি কি কৈ আছো মই? গতিকে যাক সাধাৰণতে আমি বহুপদৰ মাত্ৰা বুলি কৈছিলো, মনত আছে নে তোমালোকৰ? গতিকে যদি কোনোবা এটা বহুপদৰ কি হয়, তাৰ যদি সৰ্বোচ্চ ঘাত বা মাত্ৰা 1 হয় তেতিয়াহ'লে তাক আমি ৰৈখিক সমীকৰণ বুলি ক'ম। তাৰ অৰ্থ এইটোৱেই যে ax + by + c লিখোতে, ax + by + c লিখোতে আমি চবৰে ঘাতকেইটা আমি ওপৰত লক্ষ্য কৰি গৈছো। ইয়াত একো নাই, মানে ওপৰত 1 আছে। ঠিক আছে, যদি 1 আৰু 1 আছে তাৰ ভিতৰততো ডাঙৰ 1 হ'ব ন, মানে 1 আছে, তাৰ লগত তুলনা কৰিবলৈ বেলেগ কোনো নাই। ঠিক আছে, গতিকে যিহেতু তাৰ সৰ্বোচ্চ ঘাত 1 গতিকে তাৰ মাত্ৰাও 1। যদি এই বহুপদটোৰ বা সমীকৰণটোৰ যদি মাত্ৰা 1 হয় তেতিয়াহ'লে তাক আমি কি বুলি ক'ম, ৰৈখিক সমীকৰণ বুলি ক'ম। বুজি পাইছানে? গতিকে এই ধৰণৰ যিটো চেপ্টাৰত তোমালোকে x² y² ক'তো দেখা নোপোৱা, নৰ্মেলি এই ষ্ট্ৰাকচাৰটোতে দেখিবলৈ পাবা ax + by + c = 0। হৈ গ'ল, এইখিনি জাষ্ট তোমালোকৰ ইন্ট্ৰডাকচন আছিলে। এতিয়া বৰ বিশেষ তোমালোকক মানে বৰ বিশেষ আৰু কৈ নাথাকো, ডাইৰেক্টলি আমি অনুশীলনী 3.1 লৈকে আহিছো। এই চেপ্টাৰটোৰ আটাইতকৈ ডাঙৰ বস্তুটো কি তোমালোকে জানানে, যে চবতকে ডাঙৰ মানে চবতকে গুৰুত্বপূৰ্ণ কথাটো কি, যে এই চেপ্টাৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি সমীকৰণ বনাব জানিব লাগিব। আমি সমীকৰণ বনাব কেনেকে জানিব লাগিব, ধৰা হ'ল তোমালোকক যদি প্ৰশ্নত কোৱা হয় যে দুটা আপেল আৰু তিনিটা কমলাৰ দাম 100 টকা বুলি যদি কয়, তুমি ইয়াক এটা ইকুৱেশ্যনত বনাব পাৰিব লাগিব। তোমাক কৈছে যে দুটা আপেল আৰু তিনিটা কমলাৰ দাম 100 টকা, তুমি ইকুৱেশ্যন এটাত বনাব পাৰিব লাগিব। কেনেকে বনাব লাগিব, যে প্ৰথমতে ইকুৱেশ্যন বনাওতে সদায় আমি ধৰি ল'ব লাগিব। ঠিক আছে, ইয়াত আমি আপেলৰ দাম কমলাৰ দাম একোৰে দাম নাজানো, গতিকে মই প্ৰথমতে ধৰিম যে ধৰা হ'ল এটা আপেলৰ দাম কিমান টকা বুলি ধৰি ল'ম, x টকা। ঠিক তেনেকে আমি যদি এটা আপেলৰ দাম x টকা ধৰিছো, এটা কমলাৰ দামো ধৰিব পাৰিব লাগিব। এটা কমলাৰ দাম কিমান টকা হ'ব, y টকা। হৈ গ'ল, এটা কমলাৰ দাম কিমান টকা হ'ব, y টকা হ'ব। এতিয়া প্ৰশ্নমতে কি বুলি কৈছে, ইকুৱেশ্যন আমি কেনেকে বনাম, চোৱা, এটা যদি আপেলৰ দাম x টকা হয় তেতিয়াহ'লে আপেল কেইটা আছে, দুটা আছে। ঠিক আছে, গতিকে কিমানটা আপেল, দুটা আপেল, গতিকে এটাৰ দাম x টকা, গতিকে দুটাৰ দাম টুৱাইচ x টকা। বুজি পাইছা কি কৈছো? লগত তিনটা কমলা, এটা কমলাৰ দাম y টকা, তিনটা কমলাৰ দাম 3 × y, 3y টকা। ঠিক আছে, দুইটা লগ লাগি কিমান টকা বুলি কৈছে, 100 টকা। লগ লাগি 100 টকা বুলি কৈছে। ঠিক আছে, লগ লগাই দিয়াৰ অৰ্থই হৈছে প্লাছ কৰি দিয়া, =
100 এইটো হৈ গ'ল এটা ইকুৱেশ্যন। যদি ইকুৱেশ্যন আমি বনাব নাজানো এই চেপ্টাৰটো আমি একো বুজি নাপাম। সেইকাৰণে মনোযোগ দি চাবা মই ইকুৱেশ্যনটো কেনেকে বনাইছো। প্ৰথমতে ধৰিছো মই এটা আপেলৰ দাম, তাৰপিছত ধৰিছো মই এটা কমলাৰ দাম, তাৰপিছত দুটা আপেল বুলি কৈছে সেইকাৰণে 2x কৰি দিছো, তিনটা কমলা বুলি কৈছে 3y কৰি দিছো, দুইটা প্লাছ কৰি দিয়াৰ পিছত কিমান ওলাইছে 100 ওলাইছে। এইটো হ'ল নৰ্মেল কথা। এইখিনিলৈকে আমি যদি বুজি পাইছো আমি নেক্সট আমি অৰ্থাৎ আমাৰ যিটো আমাৰ কুৱেশ্যন আছিল 3.1ৰ ফাৰ্ষ্ট কুৱেশ্যন আমি সেইটোলৈকে গতি কৰিম। ঠিক আছে, নিশ্চয় তোমালোকে বুজি পাইছা। কমেণ্ট ছেকশ্যনত ধুনীয়াকে জনাই থাকিবা বুজি পাইছা নে নাই। ফাৰ্ষ্ট 3.1ৰ ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে বঢ়িয়াকে চাই লোৱা যে ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। আজিৰ পৰা 3 বছৰ পাছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হ'ম। ঠিক আছে, এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা, লৈখিকভাৱে প্ৰদৰ্শন কৰিব দিছে, মানে গ্ৰাফ আঁকিব দিছে। গ্ৰাফ আঁকিব দিছে মানে তোমালোকক ক্লাছ 9ত এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছিলে নহয় তোমালোকে, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ, তাতেও এই চেপ্টাৰটো আছিলে 3 নম্বৰ চেপ্টাৰতে চাগে মোষ্ট প্ৰবেবলি, যদি মই ভুল কোৱা নাই, তাত এই বস্তুটো আছিলে। গতিকে কি কৈছে যে ৰহিমে জীয়েকক ক'লে যে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। তো তেতিয়াহ'লে মই প্ৰথমতে ধৰিব লাগিব বৰ্তমান ৰহিমৰ বয়স আৰু বৰ্তমান জীয়েকৰ বয়স। 3.1ৰ ফাৰ্ষ্ট কুৱেশ্যনটো কেনেকৈ কৰিম চোৱা, বৰ্তমান ৰহিমৰ বয়স আৰু বৰ্তমান জীয়েকৰ বয়স দুটো ধৰি ল'ব লাগিব। গতিকে 3.1ৰ কুৱেশ্যন নম্বৰ 1 ৰহিম আৰু জীয়েকৰ কাহিনী কৈছে। ছাপ'জ চোৱা দিছ ইজ ৰহিম, this is Rohim, this is her daughter, ঠিক আছে, ৰহিম আৰু ৰহিমৰ জীয়েক, এইটো ৰহিম হয়, এইটো ৰহিমৰ জীয়েক। এতিয়া ৰহিমে জীয়েকক কিবা এটা ক'ব তাৰ আগতে মই ধৰি ল'ম যে ধৰা হ'ল ৰহিমৰ বয়স x বছৰ, ধৰা হ'ল ৰহিমৰ বয়স x বছৰ আৰু ৰহিমৰ জীয়েকৰ বয়স কিমান বছৰ y বছৰ। ঠিক আছে, ৰহিমৰ বয়স x বছৰ আৰু ৰহিমৰ জীয়েকৰ বয়স কিমান বছৰ ধৰি দিছো মই y বছৰ। কি কৈছে 7 বছৰ আগতে, ধৰি লোৱা আজি তোমালোকৰ বয়স কিমান বছৰ, খুব বেছি 16 বা 15 বছৰ। ঠিক আছে, আজি যদি তোমালোকৰ 16 বছৰ হয়, আজি যদি 16 বছৰ, আজিৰ ডেটত তোমালোকৰ কিমান বছৰ, এইটো মই বৰ্তমান বয়স ধৰিছো দেই, ৰহিমৰ বৰ্তমান বয়স, এইটো মই বৰ্তমানহে ধৰিছো, কিন্তু মনত ৰাখিবা এইটো মই বৰ্তমান ধৰিছো, প্ৰেজেন্ট মানে প্ৰেজেন্টত ধৰিছো। প্ৰেজেন্টত কিমান বয়স হৈছে ৰহিমৰ x বছৰ, ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স এইটো y বছৰ। যদি আজি তোমালোকৰ 16 বছৰ হয়, 7 বছৰ আগতে কিমান বয়স আছিল, কি কৰিবা 16ৰ পৰা 7টো কি কৰিবা মাইনাছ কৰিবা। ঠিক আছে, চবে কৰিব। আজিৰ পৰা 7 বছৰ পাছত বুলি যদি তোমাৰ কিমান বয়স হ'ব সুধো, তেতিয়াহ'লে কি কৰিবা 16 বৰ্তমান বয়স তোমালোকৰ, তাৰ লগত কি কৰিবা 7 প্লাছ কৰিবা, মানে কিমান হ'ব 16 প্লাছ 7 কিমান হ'ব 23 হ'ব। বুজি পাইছা নে কি কৈছো। গতিকে 7 বছৰ আগত কি হ'ব, আজি যদি ৰহিমৰ বয়স x বছৰ হয়, 7 বছৰ আগত ৰহিমৰ বয়সটো কি কৰিব লাগিব, আজিৰ বয়সটোৰ পৰা 7টো কি কৰিব লাগিব মাইনাছ কৰিব লাগিব। ঠিক আছে, এতেকে 7 বছৰ আগত ইকুৱেশ্যন বনোৱাটো খুব ধুনীয়াকে লাহে লাহে চাই যাবা। 7 বছৰ আগত ৰহিমৰ বয়স কিমান হ'ব, আজি x বছৰ, 7 বছৰ আগত কিমান হ'ব x মাইনাছ 7 বছৰ। ঠিক আছে, 7 বছৰ আগত যদি ৰহিমৰ বয়স x মাইনাছ 7 হয়, জীয়েকৰ বয়সো কিমান হ'ব, আজি y বছৰ, 7 বছৰ আগতো জীয়েকৰ বয়স কিমান হ'ব y মাইনাছ 7। বুজি পাইছা নে নাই, জীয়েকো 7 বছৰ আগুৱাই যাব। গতিকে 7 বছৰ আগতে ৰহিমৰ জীয়েকৰ বয়স কিমান আছিলে y মাইনাছ 7 বছৰ আছিলে। ৰহিমৰ জীয়েকৰ বয়স কিমান আছিলে y মাইনাছ 7 বছৰ আছিলে। হৈ গ'ল। এতিয়া প্ৰশ্ন মতে চোৱা, এতিয়া প্ৰশ্ন মতে কি কৈছে, প্ৰশ্ন মতে কি বুলি কৈছে যে ৰহিমে জীয়েকক কিবা এটা কথা কৈছে, সেইটোৰ পৰা আমি বনাব লাগিব ফাৰ্ষ্ট ইকুৱেশ্যনটো। কি কৈছে ৰহিমে জীয়েকক, কৈছে যে আজিৰ পৰা 7 বছৰ আগত মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। ৰহিমে কৈছে, মানে ৰহিম নে বোলা হে কিয়া, যে ৰহিমে কৈছে জীয়েকক যে আজিৰ পৰা 7 বছৰ আগত তোমাৰ যিমান বয়স আছিল সেই বয়সতকে মোৰ বয়স, সেই তোমাৰ বয়সৰ মোৰ বয়সটো কি আছিল 7 গুণ আছিল। মানে মোৰ বয়সটো তোমাৰ বয়সৰ 7 গুণ আছিল, মানে জীয়েকৰ বয়সৰ 7 গুণ আছিল। যদি জীয়েকৰ কিমান হয় 5 বছৰ, ৰহিমৰ 35 বছৰ হ'ব, 5 7 গুণ 35। বুজি পাইছানে, জীয়েকৰ যদি 6 বছৰ হয় ৰহিমৰ 42 বছৰ হ'ব, 6 7 গুণ 42, সেই কথাটো কৈছে। এতিয়া প্ৰশ্ন মতে ৰহিমৰ বয়স কিমান x মাইনাছ 7 আৰু জীয়েকৰ বয়স কিমান y মাইনাছ 7। ঠিক আছে, 7 বছৰ আগৰ বয়সটো, এই ৰহিমৰ বয়সটো জীয়েকৰ বয়সৰ কিমান গুণ আছিল 7 গুণ। গুণ বুলি কোৱাৰ লগে লগে সদায় কি কৰিব লাগে পূৰণ কৰিব লাগে, এইটো হ'ল বেছিক কথা। এইখিনিক মই ইকুৱেশ্যন বনাব লাগে এতিয়া চোৱা, x মাইনাছ 7 7 ইনটু y 7y, 7 7 গুণ 49 মাজত মাইনাছ। ঠিক আছে, তো x আৰু y এক সাইড কৰা, x প্লাছ 7y টো এইফালে লৈ আহা মাইনাছ 7y মাইনাছ 49
প্লাস মাইনাছ 7টো এইফালে গ'লে +7 গতিকে এইটো কিমান হৈ গ'ল x - 7y ইজিকেল টু কিমান হ'ল 49 ৰ পৰা 7 গ'লে 42 ডাঙৰটোত মাইনাছ আছে -42 এইটো হ'ল ফাৰ্ষ্ট ইকুৱেশ্যন ঠিক আছে এইটো হ'ল ফাৰ্ষ্ট ইকুৱেশ্যন পাইছা চবে বুজি x - 7y ইজ ইকুৱেল টু -42 এইটো হ'ল আমাৰ ফাৰ্ষ্ট ইকুৱেশ্যন ৰহিমৰ আৰু জীয়েকৰ 7 বছৰ আগৰ বয়সৰ যিটো খেল সেই খেলটোত ফাৰ্ষ্ট ইকুৱেশ্যনটো আমাৰ এইটো ওলাল ছেকেণ্ড কি কৈছে চোৱা আমাক ছেকেণ্ড কৈছে যে আজিৰ পৰা 3 বছৰ পাছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ ডাঙৰ হ'ম ঠিক আছে বঢ়িয়া কথা কৈছে যে আজিৰ পৰা 3 বছৰ পাছত মানে ৰহিমৰ আজিৰ বয়স x বছৰ আৰু জীয়েকৰ y বছৰ গতিকে 3 বছৰ পাছত ৰহিমৰ বয়স কিমান হ'ব আজি যদি x বছৰ 3 বছৰ পাছত ৰহিমৰ বয়স কিমান হ'ব x + 3 বছৰ আৰু জীয়েকৰ বয়স কিমান হ'ব y + 3 বছৰ এটাকে প্ৰশ্ন মতে কি বুলি কৈছে যে আজিৰ পৰা 3 বছৰ পাছত মই তোমাৰ 3 গুণ হ'ম বুলি কৈছে মানে চোৱা আজিৰ পৰা 3 বছৰ পাছত তোমাৰ যদি 10 বছৰ হয় মোৰ 30 বছৰ হ'ব তোমাৰ যদি 15 বছৰ হয় মোৰ 45 বছৰ হ'ব 15 3 গুণ 45 বুজি পাইছা নে কি কৈছে গতিকে ৰহিমৰ বয়সটো কি হ'ব জীয়েকৰ বয়সৰ কেইগুণ হ'ব 3 গুণ হ'ব কিমান বছৰ পিছত 3 বছৰ পাছত ঠিক আছে 3 গুণ মানে পূৰণ ঠিক আছে এইটো তুমি ইকুৱেশ্যন বনোৱা x + 3 is equal to 3 into y 3y plus 3 into 3 9 3y টো এইফালে লৈ আহা x - 3y 9 প্লাস 3 ফালে গ'লে -3 হ'ব এইটো হৈ যাব 6 এইটো হ'ল 2 নম্বৰ ইকুৱেশ্যন পাইছানে বুজি চবে ধৰিব পাৰিছে না কমেন্টত ধুনীয়াকৈ জনাই দিয়া যে এতিয়ালৈকে আমি দুটা ইকুৱেশ্যন পালো এটা হ'ল x - 7y is equal to -42 আৰু এটা হ'ল x is -3y is equal to 7 ঠিক আছে দুটা ইকুৱেশ্যন আমি পালো এতিয়া এই দুটা ইকুৱেশ্যনৰ পৰা আমি লৈখিকভাৱে প্ৰদৰ্শন কৰিম ঠিক আছে গ্ৰাফত আমি প্ৰদৰ্শন কৰিম গোটেইখিনি কথা এতিয়া আমি যি দুটা ইকুৱেশ্যন পাইছো সেই দুটা ইকুৱেশ্যন আমি বেলেগকে লিখি ল'ম ঠিক আছে এটা পালো আমি x - 3y is equal to 6 ইয়াৰ আগৰটো পাইছিলো আমি x - 7y is equal to -42 ঠিক আছে আমি লিখি লৈছো x - 7y এটা পাইছিলো x - 7y is equal to -42 এইটো এক নম্বৰ ইকুৱেশ্যন আৰু দুই নম্বৰ ইকুৱেশ্যনটো আমি কি পাইছিলো দুই নম্বৰ ইকুৱেশ্যনটো পাইছিলো x - 3y is equal to 6 এতিয়া এক নম্বৰ ইকুৱেশ্যনত মই x আৰু y ৰ মানবিলাক বহুৱাম ঠিক আছে চোৱা x আৰু y ৰ মানবিলাক বহুৱাৰ ক্ষেত্ৰত তুমি ইজিলি এনেকে কৰি ল'ব পাৰা এক নম্বৰ ইকুৱেশ্যনত কি আছিল x - 7y is equal to -42 তুমি যদি এটা কাম কৰা y ৰ ভেলুটো এক সাইড কৰি লৈ লোৱা তেতিয়া বেছি ইজি হ'ব -42 - x ঠিক আছে y is equal to কিমান হ'ব y is equal to -42 - x divided by -7 এইটো হ'বনে divided by কিমান হ'ব -7 যিহেতু কি কৰিব পাৰা তুমি গোটেইকেইটাৰ আগত মাইনাছ আছে মাইনাছ কেইটা তুমি কি কৰি দিব পাৰা প্লাছ কৰি লিখি দিব পাৰা গতিকে আমি লিখো x + 42 divided by কিমান 7 হ'ব গতিকে ইয়াৰ পৰা তুমি x আৰু y ৰ ভেলু কেইটা ওলাই লোৱা কিমান কিমান হ'ব x and y লেখ একেবাৰে 9ত পাইছা এই ধৰণৰ কুৱেশ্যন তোমালোকে লেখ যিহেতু আমাক লৈখিকভাৱে প্ৰদৰ্শন কৰিব দিছে যিকোনো তিনিটা মান উলিয়াই থলে হ'ব x ৰ ভেলুটো যেতিয়া তুমি 0 বহাবা চোৱা x ৰ ভেলুটো 0 বহালে কি হ'ব 0 + 42 মানে ওপৰত 42 হাতেৰে 42 কিমান বাৰ যাব 6 বাৰ 7 6 গুণ কিমান 42 y ৰ ভেলু তেতিয়া কিমান হৈ যাব 6 তাৰপিছত তুমি কিমান বহাবা পাৰা x ৰ ভেলু যেতিয়া তুমি 5 বহাবা মানে অকনমান যোৱা ধৰণৰ বহুৱাবা মানে কাটা কাটি যাতে যায় নহ'লে ভগ্নাংশত থাকিলে আমাৰ কৰিবলৈ কি হৈ যাব অকনমান মানে আমি দিগদাৰ পাম হয় নে যেতিয়া 7 বহাবা 7 বহাই দিলে 42 + 7 কিমান হ'ব 49 7 7 গুণ 49 এতিয়া y ৰ ভেলু কিমান হৈ যাব 7 হৈ যাব ঠিক আছে আৰু যেতিয়া তুমি 14 বহাবা ওপৰত যদি 14 বহোৱা 14 42 56 7 8 গুণ 56 এইকেইটা মান পালো আমি ঠিক আছে x আৰু y এইকেইটা মান পালো হৈ গ'ল নতুবা তুমি এটা মাইনাছতো বহাই দিব পাৰা তেতিয়া তোমালোকে যদি ভাবিছা ইমান ডাঙৰ নিদিও তুমি এটা কাম কৰা তেতিয়াহ'লে x ৰ ভেলু হেৰি কৰি দিয়া -7 কৰি দিয়া -7 কৰি দিয়াৰ লগে লগে এইটো -7 হৈ গ'ল 42 ৰ পৰা 7 গ'লে 35 তেতিয়া হাতেৰে কিমান বাৰ যাব 5 বাৰ যাব 7 5 গুণ 35 ঠিক আছে এই তিনিটা ভেলু পাই গ'লো -7 মানে এনেকুৱা হ'ল y is equal to -7 + 42 divided by 7 42 ৰ পৰা 7 গ'লে কিমান 35 ডাঙৰটোত প্লাছ আছে গতিকে প্লাছ হাতেৰে 5 বাৰ 7 5 গুণ 35 গতিকে -7 আৰু 5 ঠিক আছে বুজি পাইছা নে কেনেকে 5 পালো ইয়াৰ ভেলুটো এতিয়া নেক্সট ইকুৱেশ্যনটো চোৱা নেক্সটটো একদম ইজি হ'ব নেক্সট ইকুৱেশ্যনটো কি দিছে 2 নম্বৰ ইকুৱেশ্যনটো চোৱা 2 নম্বৰ ইকুৱেশ্যনটো
x minus 3y is equal to 6 গতিকে minus 3y is equal to 6 minus x minus ডাল যদি উঠাই দিও এটো বদলি যাব x minus 6 যাব y is equal to x minus 6 by 3 গতিকে ইয়াৰ পৰা তুমি x আৰু y এর ভ্যালু কেটা বহাই লোৱা কিমান কিমান হ'ব তোমালোকে সবে কমেন্ট কৰি জনাই দিয়াচোন কিমান কিমান আমি বহাব পাৰিম আমি কিমান বহাব পাৰিম তোমালোকে নিজে চোৱা x minus 6 by 3 যদি তুমি x এর ভ্যালু 0 বহাই দিয়া x এর ভ্যালু যদি 0 বহাই দিয়া কি হ'ব 0 minus 6 উপৰত minus 6 তলত 3 গতিকে y এর ভ্যালু তেতিয়া minus 2 হৈ যাব ঠিক আছে যদি x এর ভ্যালু তুমি 3 বহাই দিয়া 3 বহাই দিয়াৰ লগে লগে উপৰত minus 3 তলত 3 গতিকে এটো হবে minus 1 আৰু যদি x এর ভ্যালু তুমি কি বহাই দিয়া 6 বহাই দিয়া 6 বহাই দিলে উপৰত 0 গতিকে মানটো 0 হৈ যাব গতিকে আমি এইকেইটা ৰিজাল্ট পালো ঠিক আছে এইকেইটা আমি ৰিজাল্ট পালো এইকেইটা আমি এটা লেখৰ সহায়ত বহুৱাব লাগে এটা লেখ আঁকিম আমি চোৱা এইখিনি লৈ পেলাই আমি লেখ আঁকি ল'ম কি পালো মানকেইটা মই লিখি লৈছো এবাৰ তেতিয়া আমাৰ ইজি হ'ব এবাৰ পালো আমি 0677 minus 75 0677 আৰু কিমান পালো এটা minus 7 তলত 5 minus 7 তলত 5 ঠিক আছে এইটো প্ৰথম ইকুৱেশ্যনটোৰ কাৰণে এইটো ফাৰ্স্ট ইকুৱেশ্যনটোৰ কাৰণে আমি পালো সেকেন্ড ইকুৱেশ্যনটোৰ কাৰণে আমি কিমান পালো 0 minus 2 3 minus 1 6 0 সেকেন্ড ইকুৱেশ্যনটোৰ কাৰণে আমি কিমান পালো x আৰু y এৰ ভ্যালু 0 minus 2 3 minus 1 6 0 0 minus 2 3 minus 1 আৰু 6 0 এইকেইটা পালো এইকেইটা তুমি বহাব লাগে এটা মানে লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগে ঠিক আছে তুমি কাৰ্টেছিয়ান সমতল পাইছা ক্লাস 9 ত এইটোতো পাইছা বাৰু ইয়াত মূল বিন্দু এফালে +1 +2 +3 অলপ সমান সমানকে আঁকিব লাগে মোৰ সমান নহয় এইকাৰণে মানে কি আৰু স্কেলেৰে যেতিয়া স্কেলেৰে আঁকিম তেতিয়া বস্তুবিলাক মেজাৰমেন্ট বিলাক সমান হয় এতিয়া স্কেল আমাৰ হাতত যেটো স্কেল নাই আমি এনে মুখে মুখে অলপ অনুমান কৰি পেলাই বহাব লাগিব গতিকে অকনমান ইফালে ইফাল হ'ব এইটো লৈ টেনচন নলবা ধৰা ইমান মানত 1 দিছা এইখিনি মান ডিসটেন্সতে ইয়াত 2 দিব লাগিব ইয়াত 3 ইয়াত তুমি 4 ইয়াত 5 ইয়াত 6 ম্যাক্সিমাম কিমানলৈকে আছে প্লাস টু 7 ঠিক আছে 7 8 আৰু মাইনাস ম্যাক্সিমাম -7 লৈকে আছে ঠিক আছে -1 -2 -3 -4 -5 0 -7 লৈকে আছে ইফালে -7 লৈকে আঁকিব লাগিব -6 -7 ঠিক আছে ওপৰৰ ফালে 7 1 2 3 4 5 6 7 ইমান মানত 7 আৰু তলফালে কিমান দিব লাগিব মোটামুটি তোমাৰ y axis ত -2 গতিকে y axis টেনচন নাই -1 -2 -3 -4 হৈ যাব -5 তেতিয়াহ'লে প্ৰথম এই ইকুৱেশ্যনটোৰ কাৰণে চোৱা 06 পইণ্টটো কিমানত আহিব x axis 0 ঠিক আছে গতিকে 6 ওপৰৰ ফালে যাব এইটো পইণ্ট 06 এইটো পইণ্ট হৈ গ'ল তোমাৰ 06 নেক্সট পইণ্টটো 7 7 x axis ত 7 +7 এইফালে +7 একদম ওপৰত উঠি যাব পুৰা সিধা হ'ব লাগে বস্তুবিলাক দেই মোটামুটি ইমান মানত আহিব 7 7 7 7 7 7 নেক্সট টু -7 5 -7 এফালে আহিব ঠিক আছে আৰু 5 বুলি কোৱাৰ লগে লগে ওপৰৰ ফালে যাব -7 এইটো 5 বুলি কোৱাৰ লগে লগে মোটামুটি এইটো -7 5 এইটো হ'ল -7 5 যদি তুমি এই তিনিটা লগ লগাই দিয়া এডাল সৰল ৰেখা পাবা ঠিক আছে এনেকে আমি এটা সৰল ৰেখা পাম এইটো ফাৰ্স্ট ইকুৱেশ্যনটোৰ কাৰণে ফাৰ্স্ট ইকুৱেশ্যনটো আছিলে কিমান আছিলে x minus 7y is equal to -42 এইটো আছিলে x minus 7y is equal to -42 নেক্সট চোৱা 0 -2 0 এফালে নাযায় এফালে নাযায় 0 -2 ইমানত it will be 0 - ঠিক আছে 3 -1 3 এইটো -1 এইটো মানে মোটামুটি ইমান মানত দিয়ে মেজাৰমেন্ট বিলাক ইকুৱেল হ'ব লাগে দেই মানে সমান সমান হ'ব লাগে 3 -1 3 -1 3 and this will be -1 3 -1 and এটা 6 0 6 ইমানত আহিছে
আৰু 0 ওপৰতো যোৱা নাই তলতো যোৱা নাই 6 0 মানে এই লাইনডাল এনেকে গৈ থাকিব এনেকে গৈ গৈ এই লাইনডালে ইয়াত কাটাকাটি কৰিব এটা পইণ্টত ওপৰত ঠিক আছে সেইডাল আমি আৰু সেইফালে দেখুওৱা নাই হ'ব সেইডাল আমি এইফালে দেখুওৱা নাই বহুত দূৰত এইফালে গৈ 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 মোৰ আগতে অলপমান একা বেকা হৈছে সেইকাৰণে কাটাকাটি কৰাটো দেখা নাই কিন্তু কাটাকাটি কৰিব দেখিছানে দুইডাল চেপি আহিছে দুইফালে এইফালে গৈ পেলাই দূৰত কাটাকাটি কৰিব মানে এনেকুৱা ধৰণে আমি লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগিব ঠিক আছে এই ধৰণে আমি লৈখিকভাৱে এই বস্তুবিলাক প্ৰদৰ্শন কৰিব লাগিব 1 নম্বৰ কুৱেশ্যনটো ইমানতে হ'ল 2 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে 1 টো অলৰেডি কৰি দিলো 2 and 3 তোমালোকে নিজে কৰিব পাৰিবা কাৰণ এই চেপ্টাৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুবিলাক এনেকুৱা ধৰণৰ যেতিয়া আমি x আৰু y ৰ ভ্যালু কেইটা ওলাম x আৰু y ৰ ভ্যালু কেইটা ওলাম আমি 3.3 এক্সাৰসাইজ নম্বৰ 3.3 ৰ পৰা 3.1 1ত আমাৰ জাস্ট ইকুৱেশ্যন বিলাক বনাও কেনেকৈ অকমান আভাস তোমালোকক দিছে 3.2 3.2 তোমালোকক ইকুৱেশ্যন বিলাকৰ অকমান ভিতৰৰ কথা কৈছে কেতিয়া সমাধান থাকিব এটা ইকুৱেশ্যনৰ কেতিয়া নাথাকিব সেই ধৰণৰ কথা কৈছে আৰু 3.3 ৰ পৰা আহে আমি পদ্ধতিবিলাক পাম যি পদ্ধতিৰ সহায়ত আমি ইকুৱেশ্যন বিলাক সমাধান কৰিব লাগিব গতিকে 1 টো কৰি দিলো 2 and 3 তোমালোকে ঘৰত কৰিব পাৰিবা সেম সিস্টেমত কৰিবা 2 and 3 তোমালোকে ঘৰত কৰি বহিত কৰি চাবা 2 নম্বৰটোত কি দিছে অকমান কৈ দিছো যোৱা এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকাত ইকুৱেশ্যন কেইটা মই দৰকাৰ হলে তোমালোক বনাই দিও চোৱা এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকাত গতিকে প্ৰথমতে তুমি কি ধৰিব লাগিব এখন বেটৰ দাম ধৰা হল এখন বেটৰ দাম ধৰা হল এখন বেটৰ দাম x টকা আৰু এটা বলৰ দাম y টকা গতিকে ফাৰ্স্ট ইকুৱেশ্যনটো কি হ'ব 3খন বেট আৰু 6টা বল কিনে 3900 টকাত 3খন বেট মানে 3x প্লাস 6টা বল কিনে 3900 টকাত ফাৰ্স্ট ইকুৱেশ্যন অলপ সৰু কৰি ল'ব পাৰি যদি গোটেইকেইটা কিবা একে সংখ্যাৰে হৰণ যায় ইকুৱেশ্যনটো অকনমান ছুটি মানে অকনমান সৰু কৰি ল'ব পাৰি কেনেকে চোৱা 3ৰে 3ক যাব 6ক যাব 3900 যাব গতিকে 3ৰে 3ক একবাৰ 6ক দুইবাৰ আৰু ইয়াক 13 3 গুণ 39 গতিকে 1300 এইটো হ'ল ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2ত কি হ'ব চোৱা তেতিয়াহ'লে সেই প্ৰশিক্ষকজনে নেক্সট টাইম কি কৰিছে পিছত তেওঁ 1300 টকাত এনে ধৰণৰ এখন বেট আৰু 3টা বল কিনে 1300 টকাত এনে ধৰণৰ এখন বেট আৰু 3টা বল কিনে বুলি কৈছে ঠিক আছে 1300 টকাত এখন বেট আৰু 3টা বল কিনে নেক্সট কি কৈছে আকৌ এখন বেট x plus 3y is equal to 1300 এই দুটা ইকুৱেশ্যনৰ পৰা তুমি x আৰু y ৰ ভ্যালু কেইটা উলাই পেলাই লৈখিকভাৱে প্ৰদৰ্শন কৰিব পাৰিব লাগিব বাকিখিনি নিজে কৰিব তোমালোকে পাৰিবা ঠিক আছে তাৰপিছত চোৱা 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম আছিল 160 টকা মানে এদিন প্ৰথমতে আছিল 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম 160 টকা এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ব 300 টকা সেম কথা তো প্ৰথমতে তুমি আপেল আৰু আঙুৰৰ দাম ধৰি লোৱা ধৰা হল মই ইকুৱেশ্যন কেইটা বনাই দিছো বাকিখিনি তোমালোকে একদম ইজি ধৰা হল 1 কেজি আপেলৰ দাম x টকা আৰু 1 কেজি আঙুৰৰ দাম y টকা গতিকে ফাৰ্স্ট ইকুৱেশ্যনটোত কি হ'ব চোৱা কি বুলি কৈছে 1 কেজি 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম 160 টকা 2 কেজি আপেল এটাকে 2 কেজি আপেল মানে কিমান হ'ব টুৱাইস x প্লাস 1 কেজি আঙুৰ মানে y ইজিক্যাল টু কিমান 160 টকা এটো ফাৰ্স্ট ইকুৱেশ্যন ঠিক আছে 2x plus y is equal to 160 তাৰপিছত 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম 160 টকা এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ব 300 টকা 4 কেজি আপেল আৰু 2 কেজি আঙুৰ আকৌ 4 কেজি আপেল মানে 4x plus 2 কেজি আঙুৰ 2y কিমান হ'ব 4 কেজি আপেল আৰু 2 কেজি আঙুৰ দেখিছা 4x plus 2y কিমান 300 টকা গতিকে এই দুটা ইকুৱেশ্যন তোমালোকে সলভ কৰিব লাগে
এইটো অকণমান ছুটি কৰি ল'ব পাৰি কাৰণ গোটেইকেইটাক চোৱা ভালকে চালে দেখা পাবা গোটেইকেইটা কিহেৰে হৰণ যায় গোটেইকেইটাক তোমাৰ 2ৰে হৰণ যায় গতিকে এইটো হ'ব টুৱাইচ x প্লাছ y ইজ ইকুৱেল টু 150 150 চ' মই দৰকাৰ হ'লে x আৰু y ৰ মানকেইটা ওলাই দিব পাৰোঁ একদম ইজিলি কেনেকৈ ওলাবা x আৰু y ৰ মানকেইটা ফাৰ্ষ্ট ইকুৱেশ্যনটোত আছে টুৱাইচ x প্লাছ y ইজ ইকুৱেল টু 160 তাৰে পৰা y ৰ মানটো কেনেকৈ উলিয়াম 160 মাইনাছ টুৱাইচ x ঠিক আছে এইটো বহাই পেলাই তুমি x আৰু y ৰ ভেলুকেইটা ওলাই ল'বা অকণমান ডাঙৰ ডাঙৰ মান হ'ব ঠিক আছে অকণমান ডাঙৰ ডাঙৰ 40 50 এনেকুৱা মান আহিব নেক্সটটো y ইজ ইকুৱেল টু কিমান হ'ব 150 মাইনাছ 2x ঠিক তেনেকৈ দেন তুমি x এণ্ড y ৰ ভেলুকেইটা ওলাই ল'বা ওলাই পেলাই লৈখিকভাৱে প্ৰদৰ্শন কৰি দিবা হ'ব এইখিনি আছিল এক্সাৰচাইজ 3.1 ৰ কুৱেশ্যন গতিকে 2 and 3 তোমালোকে হোমৱৰ্ক কৰিবা 1 মই অলৰেডি কৰি দিলোঁ পৰীক্ষাত এই ধৰণৰ প্ৰশ্ন নাহে আগতে তোমালোক কৈ থৈ দিছোঁ সেই বুলি নকৰাকে নাথাকিবা পৰীক্ষাত 3.1ত যি দেখিলা এই ধৰণৰ প্ৰশ্ন নাহে কিন্তু এই কনচেপ্টখিনি লাগিব এই কনচেপ্টখিনি ক'ৰবাত MCQ সলভ কৰোঁতে লাগিব এই কনচেপ্টখিনি তোমালোকক এই বাকী পিছৰ অনুশীলনীৰ বাকী কুৱেশ্যন কেইটা কৰাৰ কাৰণে বুজি পাবৰ কাৰণে তোমালোকক এই কনচেপ্টখিনি লাগিব লৈখিকভাৱে প্ৰদৰ্শন কৰাৰ কথা কিন্তু তোমালোকে ক্লাছ 9ত অলৰেডি পাই আহিছা এইখিনি বৰ এটা মাথা মাৰিবলগীয়া কথা নহয় ইয়াত মাথা মাৰিবলগীয়া কথা হ'ল ইকুৱেশ্যন আমি কেনেকৈ বনাম আৰু সলভ কেনেকৈ কৰিম সেই কথাটোতো অনুশীলনী 3.3 ৰ পৰা আমি পামেই ঠিক আছে গতিকে এইখিনি থাকিল তোমালোকৰ 2 and 3 হোমৱৰ্ক 1 মই অলৰেডি কৰি দিলোঁ ইয়াৰ পাছত আমি 3.2 অনুশীলনী নেক্সট ক্লাছৰ পৰা কৰিম আজি আমি 3.1 অনুশীলনী শেষ কৰিলোঁ তোমালোকে চাই থাকিবা যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিবা ভিডিঅ' চাই অনুশীলনী 3.1 বুজি পাইছা নে নাই কমেণ্ট এটা কৰি জনাই দিবা আৰু যদি 3.2 3.3 3.4 3.5 and 3.6 যিহেতু 6টা অনুশীলনী আছে গোটেইকেইটা যদি চিৰিয়েলি এনেকৈ তোমালোকে পোৱাটো বিচাৰিছা তেতিয়াহ'লে অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়াও আমাৰ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ সকলোকে ই কুহিপাত চায়েন্স চাই থকাৰ বাবে